সোণাপুৰত এক ডাঙৰ কাণ্ড সংঘটিত হৈছে আন এক ডাঙৰ কাণ্ড এই কাণ্ড এবাৰ জনাব বিচাৰিছোঁ আপোনাক সোণাপুৰ যি ডন বস্কো ক্ষমা কৰিব সোণাপুৰত থকা অসম ডন বস্কো বিশ্ববিদ্যালয় তাত সংঘটিত হৈছে এক ডাঙৰ কাণ্ড উত্তেজনা বৃদ্ধি পাইছে ডন বস্কো বিশ্ববিদ্যালয়ত শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন আতিশয্য কৰাৰ অভিযোগ উত্থাপন হৈছে আন এক নাভূত নাজৰুত আন এক অনাকাংক্ষিত বাতৰি অধ্যাপকৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ অভিযোগ যে যৌন শোষণ কৰা হৈছে অধ্যাপক ডক্টৰ সৌৰভ চন্দ্ৰ বৰা নেকি সৌৰভ চন্দ্ৰ নামৰ এজন ব্যক্তি তেওঁ অধ্যাপক ডক্টৰ সৌৰভ চন্দ্ৰ তেওঁৰ বিৰুদ্ধে স্নাতক দ্বিতীয় বৰ্ষৰ এগৰাকী ছাত্ৰীয়ে যৌন শোষণ কৰাৰ অভিযোগ আনিছে সোণাপুৰৰ অসম ডন বস্কো বিশ্ববিদ্যালয়ত এই কাণ্ড সংঘটিত হৈছে সোণাপুৰৰ যি ডন বস্কো বিশ্ববিদ্যালয় প্ৰায় বিতৰ্কত পৰে এইবাৰ এই বিতৰ্ক হৈছে যৌন আতিশয্যক লৈ যৌন শোষণক লৈ শিক্ষাৰ্থীয়ে এবাৰ প্ৰতিবাদ কৰিছে যে অধ্যাপকে এগৰাকী দ্বিতীয় বৰ্ষৰ ছাত্ৰীক যৌন শোষণ কৰিবলৈ চেষ্টা কৰিছে আৰু ইয়াক লৈ এতিয়া প্ৰতিবাদমুখৰ হৈ পৰিছে ডন বস্কো বিশ্ববিদ্যালয় প্ৰাংগণ এবাৰ নিজে চাওক Let's go! সোণাপুৰৰ ডন বস্কো বিশ্ববিদ্যালয়ৰ চৌহদত শিক্ষাৰ্থীয়ে প্ৰতিবাদ কৰিছে তেওঁলোকৰ অভিযোগ হৈছে যে এগৰাকী দ্বিতীয় বৰ্ষৰ ছাত্ৰীক যৌন শোষণ কৰা হৈছে অধ্যাপকৰ দ্বাৰা অধ্যাপকৰ নাম হৈছে সৌৰভ চন্দ্ৰ আৰু এই বিশ্ববিদ্যালয় বিভিন্ন সময়ত বিতৰ্কত পৰে কেতিয়াবা মাটি বেদখল কৰাৰ বিতৰ্কত পৰে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছিল এবাৰ যে ডন বস্কোৱে সোণাপুৰৰ বহু মাটি বেদখল কৰিছিল সেই মাটি বেদখলৰ পিছত এইবাৰ এই কাণ্ড সংঘটিত হৈছে বিভিন্ন সময়তে বিতৰ্ক এইবাৰ সোণাপুৰত ডন বস্কো বিশ্ববিদ্যালয়ত এইবাৰ যৌন শোষণৰ বিতৰ্ক আমি যাম পোনপটীয়া সম্প্ৰচাৰলৈ প্ৰথম বক্তব্য আগবঢ়াই লৈছোঁ শিক্ষাৰ্থীৰ কিয় প্ৰতিবাদ কি বক্তব্য अरुणाचल का एक लड़की है जो आई थिंक फर्स्ट सेमेस्टर और सेकंड सेमेस्टर में फर्स्ट ईयर का तो उसका थोड़ा अटेंडेंस का इशू था तो उसने बेसिकली बस एचओडी के रूम पे गया था कि क्या कर सकते हैं बोलकर तो तभी मेरे को जो सुनने में आया जो सब लोग बता रहे वो लोग कह रहे कि एचओडी ने उसको पहले कुछ पेन और पेपर दिया आई थिंक ड्रॉ करने के लिए और डांस करने को कहा फिर उसने कहा कि मैं तो ये कर नहीं सकता तो उसने मना किया फिर पता चला कि एचओडी ने उसके बाद उसके गाल पे एक किस कर दिया फिर एचओडी ने नाम तो आई थिंक उसका सौरभ चंद्र डॉक्टर सौरभ चंद्र ये किस किया है हाँ फिर अभी उसी के लिए प्रोटेस्ट हो रहा है तो कि उसको टर्मिनेट करने के लिए और अभी फ़िलहाल वो उसका अपना रूम पे है तो अभी सारा स्टूडेंट उसके रूम के सामने गए कि एपोलॉजी मांगने के लिए कि वो हम लोग को एपोलोजाइज करना चाहिए और अभी फ़िलहाल सोनापुर का पुलिस लोग भी आया है मगर ये घटना आई थिंक लास्ट फ्राइडे को हुआ था এয়া হৈছে শিক্ষাৰ্থীৰ প্ৰতিবাদ তেওঁলোকৰ বক্তব্য যে এগৰাকী দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীক যৌন শোষণ কৰাৰ প্ৰচেষ্টা কৰিছিল শাৰীৰিকভাৱে তেওঁক অপদস্থ কৰাৰ চেষ্টা কৰিছিল তেওঁৰ যে নিয়মীয়া উপস্থিতি সেই নিয়মীয়া উপস্থিতি নাছিল আৰু নিয়মীয়া উপস্থিতি নথকাৰ বাবে তেওঁ হয়তো পৰীক্ষাত বহাৰ অসুবিধা হৈছিল বা তেওঁৰ যিটো দ্বিতীয় ষাণ্মাসিকৰ শিক্ষাৰ্থী আছিল তৃতীয় ষাণ্মাসিকলৈ যোৱাৰ ক্ষেত্ৰত তেওঁৰ অসুবিধা হৈছিল আৰু অধ্যাপক এইচঅ'ডি বুলি কৈছে এই যি সৌৰভ চন্দ্ৰ তেওঁ হৈছে হেড অফ দ্য ডিপাৰ্টমেণ্ট অৰ্থাৎ মুৰব্বী অধ্যাপকৰ ওচৰলৈ যেতিয়া গৈছিল তেওঁক শাৰীৰিকভাৱে এই অধ্যাপকগৰাকীয়ে শোষণ কৰিছিল চেষ্টা কৰিছিল তাক লৈ এতিয়া প্ৰতিবাদমুখৰ মই এবাৰ গৈছোঁ আমাৰ বিতং এই সমগ্ৰ খবৰ জনাবৰ বাবে আমাৰ সাংবাদিক ৰঞ্জু তালুকদাৰৰ কাষলৈ ৰঞ্জু তালুকদাৰ প্ৰকাশ কৰিছে যে অৰুণাচলৰ শিক্ষাৰ্থী আছিল দ্বিতীয় বৰ্ষৰ আৰু তেওঁ যেতিয়া নিয়মীয়া উপস্থিতি নাছিল আৰু এই মুৰব্বী অধ্যাপকক লগ ধৰোঁতে তেওঁ তাৰ পৰা সুবিধা গ্ৰহণ কৰাৰ চেষ্টা কৰিছিল শাৰীৰিক সুবিধা গ্ৰহণ কৰাৰ চেষ্টা কৰিছিল এতিয়া সমগ্ৰ কাণ্ড ক'ত সংঘটিত হৈছিল ক্লাছৰুমত হৈছিল নে এইচঅ'ডি অৰ্থাৎ হেড অফ ডিপাৰ্টমেণ্ট বা মুৰব্বী অধ্যাপকৰ কাৰ্যালয়ত হৈছিল যদিহে হৈছিল চিচিটিভি আছিল নে চিচিটিভিত সেইসমূহ বন্দী হৈছিল নে যোৱা শুকুৰবাৰৰ কাণ্ড বুলি কৈছে এই সমগ্ৰ কাণ্ড বাণীবদ্ধ হৈ আছিল নে ইলেক্ট্ৰনিকভাৱে ৰঞ্জু নিশ্চিতভাৱে ৰন্ধন এটা অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে আচলতে শিক্ষা সমাজক লজ্জিত কৰা এই ঘটনা সংঘটিত হৈছে অসম ডন বস্কো বিশ্ববিদ্যালয় সোণাপুৰত দ্বিতীয় ষাণ্মাসিকৰ এগৰাকী মই বাতৰিটো ইতিমধ্যে ক'লোঁ ৰঞ্জু দৰ্শকে গম পালে মই আপোনাক সুধিছোঁ যে কাণ্ডটো ক'ত সংঘটিত হৈছিল স্থান ক'ত আৰু সমগ্ৰ কাণ্ড চিচিটিভিত বন্দী হৈছিল নে নাই হোৱা নিশ্চিতকৈ সৌৰভ চন্দ্ৰ নামৰ যিজন আচলতে অধ্যাপক শিক্ষক আছিলে তেওঁ আচলতে পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ যিটো কোঠা আছে তেওঁলোকে আচলতে ছাত্ৰীগৰাকীক মাতি পঠাইছিল
তেওঁ নিয়মীয়া উপস্থিতি নথকাৰ বাবে আচলতে তেওঁ প্ৰথমে নাচিবলৈ দিয়া হৈছিলে। নাচিবলৈ দিয়াতে ছাত্ৰজনীয়ে যেতিয়া অমান্তি হৈছিল তাৰ পিছতে তেওঁ বিভিন্ন শৰীৰৰ অংগত হাত দিছিলে আৰু যৌন অতিশাৰ্য চলোৱাৰ চেষ্টা কৰিছিলে। এই সম্পূৰ্ণ ঘটনা আচলতে চিচিটিভিত বন্দী হৈছিল নে সেয়া আৰক্ষী সূত্ৰে গম পাব, কিন্তু আমি যিহেতু বাতৰি সংগ্ৰহ কৰিবলৈ লৈছিলো, সাংবাদিকক ভিতৰলৈ প্ৰৱেশ কৰিবলৈ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আচলতে বিশ্ববিদ্যালয়ৰ চৌহদতে তেওঁলোকে সন্ধিয়াৰ ভাগ কৰি আছে, কিন্তু কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল লম্পট শিক্ষকজনৰ বিৰুদ্ধে। অৱশেষত ছাত্ৰ ছাত্ৰীসকলে আৰক্ষীক খবৰ দিলে। সোণাপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এই মুহূৰ্তত লম্পট শিক্ষকগৰাকীক আচলতে সোধপোছৰ বাবে আচলতে সোণাপুৰ থানালৈ লৈ অনা হৈছে। কিন্তু এই ঘটনাত আচলতে শুক্ৰবাৰে এই ঘটনা সংঘটিত হৈছিল। শুক্ৰবাৰৰ ঘটনা সংঘটিত হোৱাৰ পিছতে ছাত্ৰগৰাকীয়ে যিহেতু ঊৰ্ধ্বতম কৰ্তৃপক্ষক এই সম্পূৰ্ণ ঘটনাৰ বিষয়ে আচলতে লিখিত অভিযোগ দিছিল, কিন্তু তাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল, যাৰ বাবে আজি তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈছে যিগৰাকী শিক্ষক হেড অফ দ্য ডিপাৰ্টমেণ্টৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যন বিভাগৰ হেড অফ দ্য ডিপাৰ্টমেণ্টৰ যিগৰাকী শিক্ষক আছিল সৌৰভ চন্দ্ৰ। তেওঁৰ যি কোঠা আছিল আচলতে যি শুৱনি কোঠা সন্মুখত যায় ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। একাংশ হোষ্টেলৰ ছাত্ৰ ছাত্ৰীসকল ওলাই আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু উল্লেখনীয় কথা যে এই সৌৰভ চন্দ্ৰ বোলা যিজন শিক্ষক আছিলে তেওঁ পূৰ্বতে এনেধৰণৰ ঘটনা সংঘটিত কৰা বুলি আচলতে শিক্ষক শিক্ষয়িত্ৰীসকলে যি ছাত্ৰ ছাত্ৰীসকলে অভিযোগ উত্থাপন কৰিছে। কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিবাদ সম্পূৰ্ণ গাপ দিয়াৰ চেষ্টা কৰিছিল। অৱশেষত সোণাপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এই লম্পট শিক্ষকগৰাকী ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হৈছে এই ঘটনাৰ সবিশেষ। এই ঘটনা এই শিক্ষাৰ্থীগৰাকীয়ে অৰুণাচলৰ এই শিক্ষাৰ্থীগৰাকীয়ে ঊৰ্ধ্বতম কৰ্তৃপক্ষক প্ৰকাশ কৰিছিল, কিন্তু ঊৰ্ধ্বতম কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। সেয়েহে আজি এইদৰে প্ৰতিবাদমুখৰ হ'বলৈ বাধ্য হ'ল শিক্ষাৰ্থীয়ে। প্ৰথমতে শাৰীৰিকভাৱে শোষণ কৰাৰ চেষ্টা, তেওঁৰ নিয়মীয়া উপস্থিতি নাছিল বাবে, আৰু তাৰপিছতে শাৰীৰিক শোষণ কৰাৰ চেষ্টা কৰি তেওঁক শাৰীৰিকভাৱে স্পৰ্শ কৰিছিল। তাৰপিছতে ঊৰ্ধ্বতম কৰ্তৃপক্ষক এই বিষয়ে জনোৱা হৈছিল যে এই অধ্যাপকগৰাকীয়ে তেওঁ যি সৌৰভ চন্দ্ৰ তেওঁ ছাত্ৰীগৰাকীক কৰা যি অপব্যৱহাৰ, কিন্তু কোনো ব্যৱস্থা ঊৰ্ধ্বতম কৰ্তৃপক্ষই গ্ৰহণ নকৰিলে। সেয়েহে আজি প্ৰতিবাদমুখৰ হ'ল। আৰক্ষী আহিছে, আৰক্ষীয়ে অনুসন্ধান কৰিছে। যদিহে CCTVত সমগ্ৰ কাণ্ড আছে তেনেহ'লে ওলাই পৰিব কোন সঁচা কোন মিছা। যদিহে নাই তেনেহ'লে ঊৰ্ধ্বতম কৰ্তৃপক্ষই কিয় ইয়াৰ স্পষ্টীকৰণ দিয়া নাই, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কিয় তাৰ স্পষ্টীকৰণ দিয়া নাই, সেইটোও এটা ৰহস্যৰ আৱৰ্তত থকা কথা। মুঠতে বিশ্ববিদ্যালয়খনৰ যি বিভিন্ন সময়ত যি বিতৰ্কৰ আৱৰ্তত পৰে, আজি তাৰ ব্যতিক্ৰম নহ'ল। আজি পুনৰ আন এক বিতৰ্ক আৰম্ভ হ'ল। ৰঞ্জু, ধন্যবাদ জ্ঞাপন কৰিছোঁ।